Hello everyone, নমস্কাৰ মই প্ৰজ্ঞা হাজৰিকা আৰু মোৰ ঘৰ তেজপুৰ জামুগুৰি হাটত আজি আপোনালোকক মই এটা বিশেষ টপিকৰ ওপৰত ক'বলৈ ওলাইছো হেতু হৈছে এক্সেছ বাৰ্ছ থেৰাপি হয় এক্সেছ বাৰ্ছ থেৰাপিৰ আৰম্ভণি হৈছিল USA আৰু আমাৰ ফাউণ্ডাৰ হৈছে গ্লোৰি ডগলাছ আৰু ডক্টৰ ড্ৰেইন হেয়াৰ তেওঁলোকক বহুত ধন্যবাদ জনাইছো এক্সেছ বাৰ্ছ থেৰাপি মই শিকিছিলো আপোনাৰ 25 আগষ্টত আৰু মোৰ এন্টৰ হৈছে সেমিম সিদ্দিক আহমেদ মেম আৰু তেওঁকো মই ভিডিঅ'ৰ জৰিয়তে বহুত ধন্যবাদ জনাইছো যে তেওঁক ইমান এটা ধুনীয়া অপৰচুনিটি দিলে শিকিবৰ কাৰণে মেমৰ লগত তাৰ বাবে বহুত ধন্যবাদ এক্সেছ বাৰ্ছ থেৰাপি এটা হৈছে সম্পূৰ্ণ সায়েন্স থেৰাপি আৰু এই এক্সেছ বাৰ্ছৰ দ্বাৰা আমাৰ জীৱনত বহুতো বেনিফিটস আমি পাব পাৰো যেনে ধৰক আপোনালোকৰ ঘৰত যিকোনো ধৰণৰ সমস্যা চলি আছে তাৰ পিছত সম্পৰ্কত মানুহৰ বিভিন্ন ধৰণৰ সমস্যা চলি থাকে তেনেকুৱা ধৰণৰ আৰু ল'ৰা ছোৱালীৰ পঢ়াশুনাত মন নবহে আৰু আজিকালি সমাজত খুব চলি থাকে আমাৰ বয়সৰ ষ্টুডেন্ট বিলাকৰো চলি থাকে ডিপ্ৰেছন ট্ৰমা এনেকুৱা ধৰণৰ সমস্যাবিলাক টোপনি নহা তাৰ পিছত কামত স্যাটিসফ্যাকশন নথকা আৰু মানুহৰ কিছুমান মানুহে কয় নহয় মোৰ শান্তি লগা নাই তেনেকুৱা ধৰণৰ সমস্যাবিলাকত এক্সেছ বাৰ্ছ সেশনে কাম কৰে আৰু ইয়াত ফিজিক্যালিও বহুত ধৰণৰ কাম কৰে যেনে ধৰক বিষ থাকে মানুহৰ বহুত বিষ আজিকালি তেনেকুৱা ধৰণৰ বিষতো এক্সেছ বাৰ্ছ সেশনে কাম কৰে আমি এক্সেছ বাৰ্ছ সেশন 32টা পইণ্টস থাকে আমাৰ ব্ৰেইনত 32টা পইণ্টছত আমি বাৰ্ছ ৰান কৰোঁ বা সেশন দিও বুলি কওঁ এই সেশনৰ দ্বাৰা আপোনালোকৰ যিবিলাক ব্লকেজেছ থাকে জীৱনৰ সেই ব্লকেজেছবোৰ আঁতৰ হয় কাৰবাৰ পৰা আপোনালোকে পইচা পাবলৈ আছে ধাৰত লৈ পেলাই আপোনালোকক দিয়া নাই অভতাই বহুত দিন হ'ল তেনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰাও আপোনালোকে এক্সেছ বাৰ্ছৰ দ্বাৰা মানে সমস্যা সমাধান কৰিব পাৰে এক্সেছ বাৰ্ছ থেৰাপি এতিয়ালৈকে মই বহুত কেইজনকে দিছো মুঠেও 50 জন লোকতকেও বেছি মই এক্সেছ বাৰ্ছ থেৰাপি দিছো আৰু তেওঁলোকেও খুব ধুনীয়া সুন্দৰ ৰিজাল্ট পাইছে ইয়াৰ দ্বাৰা গতিকে আপোনালোকে যদি ভাবেছে যে এক্সেছ বাৰ্ছ থেৰাপি লওঁ তেতিয়াহলে মোৰ স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব হোৱাটছআপৰ যোগেদিও যোগাযোগ কৰিব পাৰিব আহক আপোনালোকে সেশন লওক আৰু এক্সেছ বাৰ্ছ থেৰাপিৰ দ্বাৰা আপোনালোকৰ জীৱনটো খুব সুন্দৰ কৰি তোলক ধন্যবাদ